ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত সাংবাদিকক গুলীয়াই প্ৰাণে মৰাৰ চেষ্টা আৰক্ষী জোৱানৰ। নাজিৰা আৰক্ষী থানাৰ উপ পৰিদৰ্শক অনামিকা বুঢ়াগোহাঁই জ্যেষ্ঠ সাংবাদিকক আঙুলি টোৱাই অভব্য আচৰণ। অভিযুক্তৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে ৰক্ষণাবেক্ষণ। নাজিৰাত পুনৰ আৰম্ভ সাংবাদিক দল সংগঠনৰ কলা বেজ পৰিধান কৰি প্ৰতিবাদ। চাৱা হওক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। নৱেম্বৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই নাজিৰাত সাংবাদিকৰ ওপৰত ONGC আৱাসিক কলনী নাজিৰাৰ সন্মুখত যি ONGC নিৰাপত্তাৰ লগত জড়িত জোৱানসকলে যি অসভ্য আচৰণ কৰিলে, এই আচৰণক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি দেখিবলৈ পাই আহিছোঁ যে বহু সময়ত ONGC ইয়াত খনন আৰু উৎপাদনৰ কাৰ্য আৰম্ভ হোৱা দিনৰ পৰা আমাৰ স্থানীয় সাংবাদিকসকলে তেখেতসকলক প্ৰত্যেকটো মুহূৰ্ততে প্ৰচাৰ আৰু ONGC প্ৰসাৰৰ ক্ষেত্ৰত তেখেতসকলে সহায় সহযোগ আগবঢ়াই আহিছে। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত ONGC কৰ্তৃপক্ষৰ স্থানীয় সাংবাদিকসকলৰ ওপৰত যি বিদ্বেষমূলক মনোভাৱ বুলি পুহি ৰাখিছে বুলি আমি আজি ক'ব লাগিব। যিহেতুকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই নাজিৰাৰ ONGC কলনীৰ সোমাব বিচৰা সাংবাদিকক তেখেতসকলৰ নিৰাপত্তাৰক্ষীয়ে দূৰদূৰাহ কৰিছে, বন্দুক কাষ কৰি লৈছে, তেখেতসকলক গুলীয়াই হত্যাৰ ভাবুকি দিছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ এতিয়া নিৰাপত্তা নাই, যিহেতু নিৰাপত্তাহীনতাত ভুগিছে সাংবাদিকসকলে। আজি যিটো দিনত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা যি দিনটোত সাংবাদিকৰ দিন হিচাপে গণ্য কৰে সকলোৱে, সেই দিনটোতে আৰক্ষী প্ৰশাসনে যি তেওঁলোকৰ বৰ্বৰতা দেখুৱালে সাংবাদিকৰ ওপৰত। ONGCৰ আৱাসিক এলেকালৈ যাবলৈ দুজন সাংবাদিকে যেতিয়া চেষ্টা কৰিছিলে বা তেওঁলোক তালৈ প্ৰৱেশত তেওঁলোকৰ 25 নম্বৰ বেটেলিয়নে বাধা দিয়াৰ পাছতেই উত্তপ্ত হৈ পৰিছিল ONGCৰ আৱাসিক এলেকাৰ সন্মুখভাগ। আৰু তেতিয়াই যি নাজিৰা থানাৰ আৰক্ষী আহি তাতো আমি কলা বেজ পৰিধান কৰি সংবাদকৰ্মী হিচাপে বৰ লজ্জিত হৈ আমি ৰাজপথৰ কাষত জনসাধাৰণৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী প্ৰদৰ্শন কৰিবলগীয়া হৈছে। আমি এনেকুৱা এটা কাৰ্যসূচী হাতত ল'বলৈ কিয় বাধ্য হ'লোঁ আৰু এই কাৰ্যসূচী আমি কিমানলৈকে প্ৰসাৰিত কৰিব লাগিব, আমি কিমানলৈ প্ৰসাৰিত কৰিব দৃষ্টিত আমি এতিয়া চিন্তা কৰি আছোঁ। কিন্তু এইখিনি মুহূৰ্তলৈকে কিন্তু আমি অপেক্ষা কৰি আছিলোঁ যে যোৱা 36টা ঘণ্টা অতিক্ৰম কৰা পৰ্যন্ত নাজিৰাৰ যিসকল সংবাদকৰ্মীয়ে আৰক্ষীৰ গুলীৰ সুমুকি তেওঁলোকে শুনিছিল, যেতিয়া তেওঁলোকক ONGCৰ নিয়োজিত সুৰক্ষাৰ জোৱানে তেওঁলোকক গুলীয়াই মাৰিম। দল সংগঠন তথা আমি আজি স্থানীয় সাংবাদিকসকলে আজি প্ৰতিবাদ কৰাৰ কাৰণটো হ'ল আপোনালোকে জানে যে আজি আপোনাৰ 16 তাৰিখৰ দিনাখন ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাখন আচলতে নাজিৰা ONGC কলনীত আচলতে কেইজনমান সাংবাদিক গতিকে তাত গৈছিল আৰু তাত ONGC কলনীৰ ভিতৰত সোমাব বিচাৰিছিল আৰু সোমোৱাত বাধা দিছিল। আৰু বাধা দিয়াৰ কাৰণে আচলতে কি হ'ল, তেওঁলোকৰ এজন পুলিচ 25 বেটেলিয়নে আচলতে কি কৰিলে, তেওঁলোকে আচলতে সাংবাদিকসকলৰ অশ্লীল মন্তব্য কৰিলে। তাৰ পক্ষতে তেওঁলোকে অলৰেডি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ঘটনাটো যিদিনা আচলতে সংঘটিত হ'ল, সেই ঘটনাৰ দিনা আমি দাবী জনাইছিলোঁ যে এই ঘটনাটো তাৎক্ষণিক আমাক আচলতে বিচাৰ লাগে। কিন্তু ডাঙৰ কথাটো হ'ল তেওঁলোকে এটা কথা জনাৰ প্ৰয়োজনীয়তা আছিলে, যিজন আৰক্ষীজনে গোটেই ঘটনাটো সংঘটিত কৰিলে, যে তেওঁ যিটো বিভাগত আজি কাম কৰিছে, যিটো 25 APBN, সেইটো আচলতে জনসাধাৰণ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ স্বাৰ্থত গঠিত হোৱা এটা বিভাগ। তো তাৰপিছতো তেওঁ এই কথাখিনিতো কোনো ধৰণৰ তেওঁ গুৰুত্ব এটা বুজি নাপালে। তাৰপিছত এটা ডাঙৰ কথাটো হ'ল ONGC প্ৰতাৰণাৰ বিৰুদ্ধে আচলতে ONGCয়ে কেনেধৰণে আজি নাজিৰা সাংবাদিকসকল প্ৰতিবাদত বহিবলগীয়া হৈছে। কাৰণ প্ৰেছ ডে দিৱসৰ দিনাখনেই আমাৰ নাজিৰা সাংবাদিকসকল যথেষ্ট অপমানৰ সন্মুখীন হ'ল। এগৰাকী 25 বেটেলিয়নৰ জোৱানে বন্দুক টোৱাই গুলীয়াবলৈ উদ্যত হৈছিলে আমাৰ সাংবাদিকসকলক। লগতে নাজিৰাৰ থানাৰ এগৰাকী উপ পৰিদৰ্শক অনামিকা বুঢ়াগোহাঁই নামৰ এগৰাকীয়েও আমাৰ জ্যেষ্ঠ সাংবাদিকজনক কিয় আহিছে, কেলৈ আহিছে, আমি প্ৰতিবাদ কৰিবৰ সময়ত তেওঁ